চন্দখৰ অন্য এটা নতুন খণ্ডলৈ মই স্বপ্নম বৰুৱাই আপোনাক স্বাগতম জনাইছোঁ। আজি চন্দখত অতিথি চতিয়াল গাঁৱৰ ভ্ৰাম্যমান নাট্য জগতৰ এগৰাকী প্ৰবীণ অভিনেতা বিজু বৰকাকতি। আহক বিজু বৰকাকতি ডাঙৰীয়াৰ সৈতে অভিনয়ৰ কথা, নাটকৰ কথা পাতিবলৈ আজি অকণমান চেষ্টা কৰোঁ। খুৰা, আজি আমাৰ চন্দক অনুষ্ঠানলৈ মই আপোনাক স্বাগতম জনাইছোঁ। ঠিক আছে, নমস্কাৰ। আপুনি ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী প্ৰবীণ অভিনেতা। জীৱনৰ ভালেমান সময় আপুনি অভিনয় বা নাটকৰ লগত জড়িত হৈ আছে। শেহতীয়াকৈ অসম চৰকাৰে 2021-22 বৰ্ষত আপোনাক শিল্পী পেঞ্চন প্ৰদান কৰিছে। আপোনাৰ সেই অভিনয়ৰ যাত্ৰা আৰম্ভণিটো আপোনাৰ মুখেৰে পহিলাতে আজি আমি জানিব বিচাৰিম। আৰম্ভণি বুলি ক'লে হয়, মই স্কুলীয়া জীৱনৰ পৰাই ক'ব লাগিব। তো ক্লাছ 8 মানত যেতিয়া পঢ়ি আছিলোঁ তেতিয়াই এই স্কুলত এখন নাটক কৰিছিলোঁ, আলেকজাণ্ডাৰ পুৰু। হয়, তাত মই পুৰুৰ অভিনয় কৰিছিলোঁ। আলেকজাণ্ডাৰ অভিনয় কৰিছিলে পবিত্ৰ বৰা বুলি এজন মোৰ লগৰ হয়। তো তেতিয়া তাৰমানে আমাৰ গোটেই ষ্টাফটোৱে, মানে আমাৰ শিক্ষকৰ ষ্টাফটোৱে মোক ইমানেই ভাল পাইছিল আৰু কৈছিল যে তই কিন্তু অভিনয় নেৰিবি দেই, তই চলি থাকচোন, এনেকে ভাল হ'ব এটা সময়ত, তেনেকে কৈছিলে। আৰু তাৰ পিছৰ পৰা বুলি মই মানে 2-এখনকে নাটক এনেকে কৰিয়েই থাকোঁ, পঢ়া শুনাৰ লগতে এইবিলাকো চলি থাকে। তাৰপিছত 1970 চনত আমাৰ এই অঞ্চলতে 6-7খন গাঁৱৰ মিলি এটা অনুষ্ঠান হৈছিলে, সুৰুযমুখী নাট্য সমাজ। এই সুৰুযমুখী নাট্য সমাজত 1970 চনতে এখন ফুলপেজ নাটক কৰিছিলোঁ আমি হাজাৰীমলত। আৰু সেই 70 চনত যি আৰম্ভ হ'ল, আজিলৈকে প্ৰত্যেক বছৰে এখন পূৰ্ণাংগ নাটক আমি কৰি আহিছোঁ। আৰু সেই নাটকত প্ৰত্যেকখন নাটকতে মই মুখ্য চৰিত্ৰতে অভিনয় কৰিছিলোঁ। আৰু তাৰ ভিতৰত প্ৰায় 20-25খনমান নাটক মই পৰিচালনা কৰিছোঁ। সেইটোৰ উপৰিও আমাৰ গাঁৱৰ যিখন চতিয়াল গাঁও, এই চতিয়াল গাঁৱত ইতিমধ্যে আমাৰ বহু শিল্পী জন্ম হৈছে। বেহৰবাৰী আউটপোষ্টৰ মনোজ শইকীয়া আছে, মহেন্দ্ৰ শইকীয়া, তেখেত ঢুকাল, মই, এনেকে আমাৰ প্ৰায় মানে শিল্পী আমাৰ এই গাঁওখনত আছে। আৰু আমি সেই 70 চনৰ পিছৰ পৰাই আমাৰ গাঁৱতো প্ৰত্যেক বছৰ এখন নাটক কৰি থকা যায়। তাৰোপৰি মোক মানে ওচৰৰ গাঁওসমূহতো তেনেকে নাটক শিকাবলৈ মাতে, যাওঁ। মুঠৰ ওপৰত মই আজিৰ দিনলৈকে, আজি 1 মাহ মান হোৱাই নাই নেকি, এই কৰতি গাঁৱত এখন নাটক শিকালো। তাৰপিছতে এখন কৰিলো মাজতে মূলা গাভৰু নাটকখন চলি নীলিমা আগত, তাত মই নিজে ৰোলো কৰিছো। এই চলি আছে আৰু মানে 1970 চনৰ পৰা বুলি। তেতিয়া আপোনাৰ বয়স কিমান আছিলে? মানে কিমান মান বয়সৰ পৰা আপুনি নাটক কৰিবলৈ, অভিনয় কৰিবলৈ আৰম্ভ কৰিলে? মোটামুটি 25 বছৰ মানৰ পৰা ওলাইছিলো নেকি। 25 বছৰ মানৰ পৰা ওলাইছিলো। আৰু প্ৰথমতে আপুনি সেই সুৰুযমুখী নাট্য সমাজৰ পৰাই আৰম্ভ কৰিছে? সুৰুযমুখী নাট্য সমাজৰ পৰাই মানে ফুলপেজ নাটকৰ আৰম্ভ হৈছে। তাৰপিছত আপুনি ভ্ৰাম্যমান জগতলৈ কেতিয়া, কেনেকৈ আপুনি আকৌ প্ৰৱেশ কৰিলে? মানে আগতেতো আৰু এইবিলাক অন্যান্য কোনো হেৰি নাছিলে। আগতে দৈনিক অসমত ওলাইছিলে সেই থিয়েটাৰ বিলাকৰ এডভাৰটাইজ ওলাইছিলে। মই তেতিয়া সুৰুযমুখী নাট্য সমাজৰ মানে নাটক ৰিহাৰ্চেল কৰি আছো, কোনোবা এজনে আহি পেলাই পেপাৰখন দেখুৱালে সি যে থিয়েটাৰৰ এডভাৰটাইজ এটা আছে, মোক ক'লে তই এটা হেৰি খবৰ কৰচোন, তাত চিঠি দি এখন দি দে। তেতিয়াতো আৰু ফোন চোনৰ কথা নাই, গতিকে তেনেকেই যোগাযোগটো হৈ পেলাই সেই ৰাধিকা দেৱী থিয়েটাৰত গৈছিলো প্ৰথম। কি থিয়েটাৰ আছিলে? ৰাধিকা দেৱী থিয়েটাৰ। ৰাধিকা দেৱী, সেইখন আপোনাৰ এইখন জীৱনৰ প্ৰথম থিয়েটাৰ। এইখন আছিলে বাইহাটা চাৰিআলিৰ ওচৰত, তাত গৈছিলো। সেই চনটো মনত আছে নে আপোনাৰ? আছে, চনটো মনত আছে। কিমান চনৰ? এইটো হ'ল 83 আৰু 84। 83 মানে 83 পৰা 83 আৰু 84 সেয়ে আৰম্ভ। কিন্তু এটা কথা দেই, আজি এটা কথা কওঁ, তেতিয়া আমাৰ মানে পইচা পাতি কথাবোৰ বিশেষ নাছিল।
সেইখিনি অকণমান আমি বহলাই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম বাৰু। সেই 83 যে আপুনি ভ্ৰাম্যমানলৈ গ'ল, 83-84 চনত 1900, তেতিয়াৰ পৰা কিমান চনলৈকে আপুনি থিয়েটাৰত থাকিলে, ভ্ৰাম্যমান থিয়েটাৰ? মই 18-19 চনলৈকে থাকিলো। 18-19 চনলৈকে থাকিলে, মানে কিমান বছৰ? 37 বছৰ হ'ল। মানে জীৱনৰ আপুনি 37টা বছৰ 37টা বছৰ বাহিৰতে থাকিলো আৰু মানে ভ্ৰাম্যমানতে থাকিল। ভ্ৰাম্যমানৰ ভাল লগা বেয়া লগা একদম চমুকৈ এটা অভিজ্ঞতা আপোনাৰ পৰা প্ৰথমে আমি জানি লওঁ। ভাল লগা বেয়া লগা বুলি ক'বলৈ নাই, আচলতে আমাৰ অভিনয়টো হ'ল নিচা। হয়। গতিকে যিকোনো পৰিৱেশতেই আমি চলি যাব পাৰো। নাটক কেইখন ভাল হলে মনটো ভাল লাগে। হয়। দৰ্শকে যেতিয়া নাটকখন ৰাতি চাই বাহ দিয়ে, সেয়ে আমাৰ সন্তুষ্টি। কিন্তু পইচা পাতি কি পাইছো সেইবিলাক মানে সৰু কথা আছিলে, আৰু সেই সময়ত আমাৰ নিচা আছিলে। আজিকালিহে শিল্পীবোৰ কিবা পেচালে ৰূপান্তৰিত হ'ল, নহয় জানো? কিন্তু আমাৰ দিনত সেইটো নাছিল। মই আকৌ প্ৰযোজকক কৈছিলো, যেতিয়া যাওঁ থিয়েটাৰ বিলাকত, মোৰ পইচা পাতিৰ কথা যেতিয়া সোধে, তেতিয়া কওঁ মোৰ পইচা পাতিৰ কথা নাই, চলিব পাৰিলে কিবা এটা দি থাকিলেই হ'ল, কিন্তু মোক 3খন বা 4খন নাটকতে মোক ভাল ৰ'ল দিব লাগিব। মোৰ মালিকৰ লগত চুক্তি আছিল সেইটোৱে। সৰু সুৰা ৰ'ল নকৰো, তাৰমানে মোক ভাল ৰ'ল দিব লাগিব, পইচা পাতি আপুনি যি দিয়ে দিব, আৰু এনেকুৱাটো কওঁ। সেইটো প্ৰযোজকক কৈছিল। আৰু প্ৰথম যেতিয়া ৰাধিকা দেৱী থিয়েটাৰত মই যাওঁ, তেতিয়া মোৰ মাহিলী দৰমহা আছিলে 200 টকা দেই। এই অভিজিত ভট্টাচাৰ্য হ'ল নাট্যকাৰ, তেওঁৰ দেউতাক আছিলে হেম ভট্টাচাৰ্য। মই 3খন নাটকত খুব ভাল ৰ'ল কৰি দিয়াত তেওঁ মালিকক কৈছিলে, এওঁক আৰু 50 টকা এটা বঢ়াই দিবাচোন বুলি কৈছিলে। তেতিয়া মোৰ 250 টকা দৰমহা, 250 টকা দৰমহা। কিন্তু আজিৰ দিনটো কেনেকুৱা হ'ব। অকমান আপোনাৰ পৰা বহলাই আমি জানিবলৈ চেষ্টা কৰিম, কাৰণ আপোনাৰ জীৱনৰ সুদীৰ্ঘ আপুনি 37টা বছৰ ভ্ৰাম্যমান সেই উদ্যোগটোৰ লগত জড়িত হৈ আছে। অসমৰ নাট্য উদ্যোগ বুলি ক'লে ভ্ৰাম্যমান থিয়েটাৰটোৱে সৰ্ববৃহৎ এটা অনুষ্ঠান। সুদীৰ্ঘ আপুনি 37 বছৰৰ অভিজ্ঞতাৰ পৰা মই আপোনাৰ পৰা নাটকৰ সম্পৰ্কে বা থিয়েটাৰ সম্পৰ্কে কেইটামান কথা জানিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত আমি যি থিয়েটাৰ দেখিছোঁ, ভ্ৰাম্যমান থিয়েটাৰ, বৰ্তমান সময়ত ভ্ৰাম্যমান থিয়েটাৰত অত্যাধিক কাৰিকৰী কৌশল সুলভ আৰু অত্যাধিক ব্যৱসায় সুলভ হৈ পৰিছে নেকি? হয়, এইটো কথা ময়ো অনুভৱ কৰো আজিকালি। আমি যেতিয়া প্ৰথম সেই 83-84 মানৰ পৰা নাটক আৰম্ভ কৰিছিলো, তেতিয়া আমাৰ নাটকৰ মাজত কোনো ধৰণৰ এইবিলাক গীত মাত কিবা কিবি এইবোৰ নাছিলে, খালি নাটক আছিলে। খুব ভাল ভাল নাটক আছিল, আৰু মিউজিকটো আজিকালি এনেকুৱা বেছি হৈ গৈছে, সংলাপেই শুনিবলৈ টান হৈ পৰে। আৰু এখন নাটকৰ মাজত যদি 5-6টা গান থাকে, ডান্স থাকে, তেতিয়াহ'লে মানুহে কি বুজিব বাৰু? নাটক চাবলৈ গৈ না নাচ চাবলৈ গৈছে, ঠিক তেনেকুৱা এটা পৰিৱেশ হৈছে। কিন্তু আগৰ আমি যেতিয়া নাটক কৰিছিলো, সেই 84 মানে সেই সময়ৰ কথা, তেতিয়া আমাৰ নাটকৰ মাজত খুব বেছি অকণমান এই গছৰ পাত চিঙা নিচিনা অকণমান গান অকণমান হয়, আৰু সিমানেই। আৰু নাটক মানে নাটকেই চাইছিলে মানুহে। কিন্তু এতিয়া নাটক বুলি ক'লে মানে গান বাজনা কিবা কিবি হুলস্থুলীয়া পৰিৱেশ এটা নিচিনা দেখা যায়। সেইটো অনুভৱ কৰো কিন্তু দেই। মানে বৰ্তমান আপুনি অনুভৱ কৰিছে যে বৰ্তমান থিয়েটাৰ সমূহে অত্যাধিক কাৰিকৰী কৌশলৰ ওপৰত গুৰুত্ব দিছে। নাটকৰ ওপৰত গুৰুত্বটো কম। হয়, আৰু নাটকৰ মানদণ্ড কমি গৈছে, লগতে খুব ব্যৱসায় সুলভ হৈ পৰিছে। আপুনি সেইটোকে ক'ব বিচাৰিছে? সেইটোকে ক'ব বিচাৰিছে। এখন ভাল নাটক বা এখন নাটকক কেতিয়া দৰ্শকে আদৰি লয়? কোনকেইটা তাত উপাদান থাকিলে এখন নাটক দৰ্শকে আদৰি লয় বুলি আপুনি ভাবে? ভাল নাটক বুলি ক'লে এতিয়া ধৰক মানে সমাজত মানুহক যিখিনি নাটকে এটা মানে হেৰি দিব পাৰে, মেছেজ দিব পাৰে, ঠিক তেনেকুৱা নাটকেই লাগে, নিশ্চয়, নহয় জানো? যাতে আমাৰ জাতিটো বা আমাৰ এই
মানুহখিনিৰ প্ৰতি কিবা এটা মেছেজ যায়, নিশ্চয় বাৰ্তা এটা যাব লাগে। বাৰ্তা এটা যাব লাগে এই নাটকখন চাই। হয় নাটকখন চাই উঠি যদি দৰ্শকে ৰাস্তা নাপাওঁতেই পাহৰি যায় হয় কাহিনীটো, হয় সেইটো কেনেকে হ'ব? হয় তাৰ পৰা কিবা এটা আদৰ্শ লৈ আহিব লাগিব। নিশ্চয় তেনেকুৱা ধৰণৰ কাহিনী হ'লে ভাল, হয় নহয় জানো? হয়। কিন্তু আজিকালি নাটকত সেইবিলাক দেখা পোৱা নাযায় বৰকে। মানে নাটক এখন এনেকুৱা হ'ব লাগে যিখন নাটকে সমাজলৈ এটা বাৰ্তা কঢ়িয়াই লৈ বাৰ্তা যাব পাৰে, কঢ়িয়াই নিব পাৰে, আৰু তেনেধৰণৰ নাটককহে দৰ্শকসকলে আদৰি লয়। আদৰি লৈ। তাৰমানে নাটকৰ মই এতিয়া আপোনাক যদি সুধো যে আপোনালোকৰ সেই তাহানিৰ সেই নাটকৰ যি মানদণ্ড আছিলে হয়, আৰু বৰ্তমান যিটো মানদণ্ড ক'ৰবাত অকণমান কমি গৈছে নেকি? কমি গৈছে, নাটকৰ মানদণ্ড কমি গৈছে। হয় এজন নাট্যকাৰে যদি বছৰটোত 20খন নাটক লিখিবলগীয়া হয়, হয় তেতিয়াহ'লে তেওঁতো নাটকখনৰ ওজনটো নিশ্চয় কমিব, নিশ্চয় নহয় নিশ্চয় জানো? নিশ্চয় এটা বছৰত এজন নাট্যকাৰে এখন নাটক যদি লিখে, হয় তাৰ মানদণ্ডটো অলপ ওপৰত হ'ব। হয় কিন্তু এইটো ব্যৱসায় সুলভ যেতিয়া হৈ গ'ল নাট্যকাৰসমূহ, হয় গতিকে এটা বছৰত 20খন 25খনকে নাটক লিখি অসমত থকা বিভিন্ন ভ্ৰাম্যমানত এখন এখনকে বিলাই দিয়ে। হয় গতিকে সেই নাটকৰ উম মানদণ্ডটো কিমান হ'ব পাৰে, উম নিশ্চয় নহয় জানো? নিশ্চয় গতিকে সেই তেনেকে কমি গৈছে আচলতে। নিশ্চয় নিশ্চয়। মানে আগৰ তাহানিৰ যি নাটক এতিয়া সেই নাটক মানে উপভোগ কৰিবলৈ পোৱা নাই নাই পোৱা। নাই পোৱা। আৰু এটা কথাও কিন্তু দেই, হয় আজি এতিয়া নৱপ্ৰজন্মই মানে সেই বস্তুটোকে বিচৰা হৈছে। উম আগৰ যিবিলাক আমাৰ নাটক আছিলে, আমি এতিয়া বেউলা নাটক কৰিছিলো, উম মিৰি জুৰি নাটক কৰিছিলো। উম তো এতিয়া যদি বেউলা নাটক কৰা যায়, আমাৰ নৱপ্ৰজন্মই এখন কি কৰিছে বুলি ক'ব। উম নাটকৰ মাজত যদি গান নাচ কিবা কিবি নাথাকে, ওলাই গুচি আহে, সেইবিলাক কি নাটক কৰিছে বুলি ক'ব। উম উম তো ভাল বস্তু এটা চাব পৰা মানে ধৈৰ্য্যটো আজিকালি ল'ৰা ছোৱালীবিলাকৰ খুব কমেই দেখিছো। হয় নেকি? কিন্তু নাটকৰ মাজত যদি গান নাচ নাথাকে, উম আমাৰ নৱপ্ৰজন্মই বুলি এখন কি নাটক কৰিছে বুলিও কয়, উম এনেকুৱাও শুনিছো বাৰু। উম তো মইতো চতিয়াত যিমান নাটকবিলাক আহি থাকে, প্ৰায় পাৰ্টিবিলাকলৈ যাওঁৱেই উম চাবৰ কাৰণে। উম তো গোটেই আৰ্টিষ্টবিলাক মোৰ তালৈ আহেও, মোক মাতি লৈ যায়, হয় যাওঁ। উম এইবাৰ এতিয়া ৰাজধানী থিয়েটাৰ চাবলৈ গৈছিলো, হয় সংলাপ শুনাই নাইকিয়া, মিউজিকৰ উৎপাতত হুলস্থুল, লাইটিঙৰ মানে যি জাক জমক লাইটৰ, উম কেৰেক্টাৰ কেইটাই কিনো কৰিছে ধৰিবও পোৱাই নাই। উম সংলাপ মানে আপোনালোকৰ আহি পেলাই দৰ্শকে শুনিবই পৰা নাই। শুনিবই পোৱা। উম গতিকে তেনেকুৱা এটা পৰিৱেশ। আৰু আমাৰ নৱপ্ৰজন্মই আজিকালি মানে সেয়ে আৰু নাচ গান হাবি জাবি এইবিলাক মানে সস্তীয়া বস্তুৰ প্ৰতি আকৰ্ষিত বেছি হৈছে। উম হয় সেয়া এটা কথা। এতিয়া আগৰ আমি যিবিলাক নাটক কৰিছিলো, হয় সেইবিলাক নাটক আজি যদি কৰা যায়, আমাৰ মানুহ ওলাই গুচি আহিব। দৰ্শকে নাচাব বুলি ভাবে নেকি? নাচাই বুলি ভাবিছো, ওলাই গুচিয়ে আহিব, এইবিলাক কি নাটক কৰিছে। তাৰমানে মই যদি কথাটো এনেকে বুজো যে এতিয়া ভ্ৰাম্যমান থিয়েটাৰসমূহে দৰ্শকৰ চাহিদা অনুযায়ীহে কাৰিকৰী কৌশলৰ ওপৰত বেছি গুৰুত্ব দিছে নেকি? সেইটোৱে, এটা এটা ব্যৱসায় হৈছেতো। হয় এতিয়া এজন প্ৰযোজকে যদি ভাল নাটক কেইখনমান লৈ গৈ পেলাই বজাৰত মাৰ খায়, তো 120জন কৰ্মী থাকে হয় এটা থিয়েটাৰত, হয় শিল্পী কলা কৌশলীকে ধৰি। উম এই 120জনৰ পৰিয়ালটো চলাব লাগিব, উম তেওঁলোকক পাৰিশ্ৰমিক দিব লাগিব। হয় যদি থিয়েটাৰটোত দৰ্শক কম হৈ যায় হয় নাটকৰ দোষত, হয় তেতিয়াহ'লেতো প্ৰযোজকে মাৰ খাই যাব। হয় গতিকে এতিয়া দৰ্শকে যি বিচাৰে প্ৰযোজকে সেই ৰাস্তাৰে গৈ থাকিবলগীয়া হৈছে। মানে দৰ্শকৰ ডিমাণ্ডটো য'ত আছে, য'ত আছে প্ৰযোজক গোষ্ঠীও তাৰ ওপৰত প্ৰযোজক গুৰুত্ব দি গোষ্ঠীও তেনেকৈ গৈ তাৰ আছে। ওপৰত মানে গৈ আছে। আছিল আগতে তেনেকুৱা প্ৰযোজক আছিল, সেইবিলাকৰ মন কাণ দিয়া নাছিল। হয় দৰ্শকে কি পায় কি নাই এইবিলাক বিচৰা নাছিল। উম গতিকে যেনে কোহিনুৰ থিয়েটাৰে কৰিছিলে খুব ভাল নাটক, হয় আবাহন থিয়েটাৰে কৰিছিলে খুব ভাল নাটক, হয় হেঙুল থিয়েটাৰে কৰিছিলে খুব ভাল নাটক। হয় তেওঁলোকে তাৰমানে দৰ্শকে ব্যৱসায় ভিত্তিত তেওঁলোকে লোৱা নাছিল বস্তুটো, যে আমি ভাল বস্তু এটা দৰ্শকৰ মাজলৈ লৈ যাওঁ, হয় দৰ্শকৰ মাজত এটা ভাল বাৰ্তা দিয়া যাওক, হয় এই বুলিয়ে ভাবিছিলে। উম কিন্তু আজিকালি কিছুমান থিয়েটাৰ দেখিছো মানে কিবা ব্যৱসায়ী ধৰণৰ হৈছে বস্তুবিলাক। উম সেয়াই আৰু মানে ব্যৱসায়ীটো খুব বেছি প্ৰাধান্য দিয়া বেছি হৈছে। প্ৰাধান্য দিয়া হৈছে আজিকালি। হয় আগতে কিন্তু এইটো প্ৰাধান্য নাছিল, হয় আগতে হয় এইটো নাছিলে। আপুনি 37 বছৰ যে থিয়েটাৰত থাকিলে, হয়, কিমানখন সৰ্বমুঠ থিয়েটাৰত আপুনি কাম কৰিলে বা জড়িত হ'ল? থিয়েটাৰ হিচাপে খুব বেছি নহয়, হয় তাৰমানে এটা থিয়েটাৰত মই 3 বছৰ 4 বছৰ 5 বছৰ এনেকৈ আছো, হয় 2 বছৰ হয় তেনেকে আছো। তো সৰ্বমুঠ
25টামান থিয়েটাৰ হ'ব নেকি, হয় নেকি? 25টামান থিয়েটাৰ হ'ব। তাৰ মাজতে যেনে এতিয়া মানে নটৰাজত মই 5 বছৰ আছো, ভাগ্যদেৱী 3 বছৰ আছো, ঠিক তেনেকে মানে ক'ৰবাত 2 বছৰ, ক'ৰবাত 3 বছৰ এনেকে আছোতো। কিন্তু 25টামান ভ্ৰাম্যমাণ থিয়েটাৰ হ'ব। মোৰ আৰু এটা কথা জানিবলৈ মন গৈছে ভ্ৰাম্যমাণৰ সম্পৰ্কে। মোৰ কেইবাটাও কথাও আছিলে, কিন্তু গোটেইখিনি কথা আমি আপোনাৰ পৰা জানিবলৈ নোৱাৰিম, কাৰণ সময় বহুত কম। 30 মিনিটৰ ভিতৰত গোটেইকেইটা কথা আমি সামৰি শেষ কৰিব নোৱাৰিম। তথাপিও মই আৰু এটা কথা জানিব বিচাৰোঁ আপোনাৰ পৰা। বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত চলচ্চিত্ৰ জগতৰ অভিনেতা অভিনেত্ৰীৰ আগমনে থিয়েটাৰসমূহক ব্যৱসায়ী ক্ষেত্ৰত সহায় কৰিছে নেকি? কৰিছে এটা কাৰণতেই, টিভি পৰ্দাত বা চিনেমাৰ পৰ্দাত দেখি থকা মানুহজনক মানে দৰ্শকে এই সন্মুখতে চাব বিচাৰে, সেই এটা মানে আছে তেওঁলোকৰ, গতিকে চাব বিচাৰে। গতিকে তেওঁলোকে আহি পেলাই মানে ব্যৱসায়ীটো যে অকমান বেলেগ ধৰণে লৈ গুচি গ'ল আগতকৈ, এইটো কিন্তু সঁচা কথা দেই। এই অভিনেতা হিচাপে কিন্তু সেই চিনেমা চিৰিয়েলৰ মানুহখিনিয়ে কিমান কি কৰিব পাৰিছে, সেইটোৰ ওপৰতো অকমান কথা আছে। এতিয়া আমাৰ আগৰ যিবিলাক অভিনেতা আছিলে, মহানন্দ শৰ্মা বা চুৰেণ মহন্ত, এনেকুৱা ধৰণৰ যিবিলাক অভিনেতা আছিল, তেওঁলোকে ভ্ৰাম্যমাণ থিয়েটাৰতে গোটেই জীৱনটো শেষ কৰি পেলালে। এতিয়া চিনেমা চিৰিয়েলৰ পৰা যিখিনি আৰ্টিষ্ট আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহিছে, এটা কিন্তু ক্ষতি হৈছে এটাই কাৰণত, যে এটা থিয়েটাৰে এজন চিনেমা তেনেকুৱা ধৰণৰ আৰ্টিষ্ট এজনক আনে বহুত টকা দি। সেই এজনক টকা দিবলৈ যাওঁতে বাকী যিখিনি ষ্টাফ থাকে, এই ষ্টাফখিনিৰ মাজত অলপকে বিলাবলগীয়া হয় পইচাটো। মানে এজনেই থাকে, তেওঁৱেই তাৰমানে লিড লয় গোটেই থিয়েটাৰটো, আৰু বাকীখিনি তাৰমানে তেওঁক ছাপোৰ্ট দিবৰ কাৰণে কেইজনমান মানে অভিনেতা অভিনেত্ৰীক খাৰাকে থৈ দিয়ে। গতিকে এজনকে যেতিয়া বহু পইচা দিবলগীয়া হয়, যে বাকীখিনিক প্ৰযোজকে মিলাব নোৱাৰি খুব কম পইচা দি পেলাই বাকীখিনিক ৰাখি থয়। ঠিক তেনেকুৱা এটা পৰ্যায় হৈছে। কিন্তু তেওঁলোক অহাটো এতিয়া দৰ্শকে বিচাৰেও। আজি নৱপ্ৰজন্মই যতীন বৰা বুলি ক'লে বা ৰবি শৰ্মা বুলি ক'লে, প্ৰস্তুতি পৰাশৰ বুলি ক'লে, এই মঞ্চত সন্মুখত চাব বিচাৰে, পৰ্দাতহে চাইছিল। গতিকে মানে আহিছে, আমাৰ চতিয়ালৈকে আহিছে বা অমুকলৈকে আহিছে, চাহ মানি গৈ ভিৰ হৈছে মানুহ, তেনেকুৱা এটা পৰ্যায় হৈছে বাৰু। মানে তেওঁলোক অহাৰ লগে লগে, কাৰণ তেওঁলোক যিহেতু চিনেমা জগতৰ পৰা আহিছে, তেওঁলোক অহাৰ লগে লগে যিখিনি আমাৰ ভ্ৰাম্যমাণৰ অভিনেতা অভিনেত্ৰী আছিলে, অৰ্থনৈতিকভাৱে তেওঁলোকো ক'ৰবাত ক্ষতিৰ সন্মুখীন হৈছে নেকি? ক্ষতিৰ সন্মুখীন হৈছে, কাৰণ এজনকেই যেতিয়া বহুত টকা দি দিবলগীয়া হৈছে, তেওঁ বেনাৰ আৰ্টিষ্ট বুলি, ত' বাকীখিনি মানুহক মানে কমকে ভগাবলগীয়া হৈছে। নহ'লে প্ৰযোজকে নোৱাৰে, ইমানখিনি মানুহক কণ্ট্ৰল কৰিব নোৱাৰিবতো। গতিকে সেই বাকীখিনি তেনেকুৱা এটা পৰ্যায় দেখা পাইছো তাৰমানে এতিয়া মঞ্চত। আমিতো থিয়েটাৰ চাওঁ, এতিয়াও দেখা পাইছো যে কোনোবা এজন তেনেকুৱা ধৰণৰ আৰ্টিষ্ট এজন আছে, কিন্তু তেওঁৰ লগত যিখিনি অভিনয় কৰিছে, সেইখিনি তেওঁ সম পৰ্যায়ৰ মানুহ নহয়। কিন্তু এখন নাটক কৰিবলৈ যাওঁতে অকল এজনেই লিড লৈ পেলাই নাটকখন চলাই নিব নোৱাৰে। কিন্তু আজিকালি সেইটোহে হৈছে। কিন্তু অন্ততঃ 5জন 6জন সমকক্ষ অভিনেতা অভিনেত্ৰী থাকিলে নাটকখনৰ মানদণ্ডটো ওপৰত যায়। কিন্তু এতিয়া প্ৰযোজকসকলে নোৱাৰা হৈ গ'ল, কাৰণ এজন আৰ্টিষ্টকে যদি 50-60 লাখ টকা দিবলগীয়া হয়, ত' বাকীখিনি কি দিব, তেনেকুৱা এটা হৈছে বাৰু। কিন্তু আপোনালোকৰ সময়তো তেনেকুৱা চিনেমা জগতৰ তেনেকুৱা কোনো অভিনেতা অভিনেত্ৰীটো পয়ভৰ নাছিলে। নাছিল। সেই সময়ততো মানুহে নাটক চাইছিলে। সেই সময়ত চাইছিল নাটক, খুব চাইছিল নাটক। এতিয়াতকৈ সম্ভৱ বেছি চাইছিলে। এতিয়াতকৈ বেছি চলিছিল। এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰটো অসমত যিকেইটা চলি আছে, এটা সময়ত 40-50টা ভ্ৰাম্যমাণ থিয়েটাৰ অসমত সম্পূৰ্ণভাৱে চলি আছিল। আপোনালোকে যেতিয়া কৰি আছে, আমি যেতিয়া কৰি তেতিয়া কিমান আছিলে বুলি ক'লে? 40-50টা মান ভ্ৰাম্যমাণ থিয়েটাৰ আছিল আমি যেতিয়া কৰিছিলো। আৰু প্ৰায়ে আমাৰ ডাবল শ্ব' হৈছিলে দেই, প্ৰায়ে ডাবল শ্ব' হয়। এতিয়া কিন্তু থিয়েটাৰবিলাক ক্ৰমান্বয়ে কমি আহিল। বহুত থিয়েটাৰ শেষ হৈ গ'ল। এতিয়া ভাগ্যদেৱীৰ নিচিনা থিয়েটাৰ শেষ হৈ গ'ল।
বহুত থিয়েটাৰে শেষ হৈ গ'ল। হয় হয় গতিকে সেই পৰ্যায়টো এটা ভাবিব নোৱাৰা এটা বস্তুলৈ আহি আছে দেই। হয় ভ্ৰাম্যমাণ থিয়েটাৰ হয় কমি গ'ল, এতিয়া খুব বেছি 10টা 12টা মান আছে নেকি, কিন্তু আগতে 40-50টা মান আছিল। এতিয়াওতো দৰ্শক একেবাৰে মানে ডেইলি ডাবল শ্ব' হৈ থাকে। হয় আমিতো গণেশগুৰিত যেতিয়া পেণ্ডেল কৰোঁ 3rd শ্ব' কৰিবলগীয়া হয় হয় ডেইলি, ইমানেই মানুহ। তো আজিকালি কিন্তু সেই বস্তুটো নাই, হয় এটা শ্ব' হয় আৰু এই পূজা পাৰ্বণ কিবা অনুষ্ঠানবিলাকতে হয় কেতিয়াবা মানে ডাবল শ্ব' ট্ৰিপল শ্ব' হয়, এনেই নহয়। সেইটোৱে তাৰমানে আগৰ সেই ভ্ৰাম্যমাণৰ যি পৰিৱেশ, যি ধাৰা, এতিয়া সেই ধাৰাটো একেধাৰে চলি থকা নাই বুলি আপুনি চলি থকা নাই বুলি আপুনি ভাবে। এতিয়া যদি নতুন প্ৰজন্মই যদি ভাবে, কাৰণ এতিয়া বহু নতুন প্ৰজন্ম আমাৰ মাজতে ওলাইছে, তেওঁলোকে অভিনয় কৰি ভাল পায়, অভিনয়টো তেওঁলোকে পেচা হিচাপে ল'বলৈ বিচাৰে। কোনোবাই যদি এতিয়া ভ্ৰাম্যমাণলৈ গৈ পেলাই তেওঁলোকে ভাবে যে আমি ভ্ৰাম্যমাণলৈ যাম, গৈ সেই ভ্ৰাম্যমাণত এজন অভিনেতা বা অভিনেত্ৰী হিচাপে কাম কৰিম, তেখেতসকলে তেনেকে কৰি পেলাই আজিৰ সময়ত প্ৰতিষ্ঠিত হ'ব পাৰিবনে? এতিয়া এইটো এটা ডাঙৰ প্ৰশ্ন কৰিছে। এতিয়া যদি চিনেমা চিৰিয়েলত অভিনয় কৰি নিজকে দৰ্শকৰ ওচৰত বেনাৰ এখনৰ সৃষ্টি কৰি লৈ পেলাই যদি যায়, তেতিয়াহ'লে তেওঁ হয়তো অলপ কিবা কিবি কৰিব পাৰিব। কিন্তু এতিয়া সাধাৰণতে নতুন ল'ৰা ছোৱালী গৈ পেলাই তাত খুব এটা মানে সফলতা পাব মই কিন্তু আশা কৰা নাই দেই। যদি তেওঁৰ এনেকুৱা ধৰণৰ যদি কিবা এটা নাথাকে, পৰিচয় এটা যদি দৰ্শকৰ ওচৰত আগতীয়াকৈ নাথাকে, তেতিয়া তেওঁ গৈ পেলাই অকণমান কষ্ট পাব। মানে আপুনি কৈছে প্ৰথমতে অভিনয় জগতত তেওঁ নিজৰ পৰিচয় এটা বনাই ল'ব লাগিব, তাৰ পাছতহে ভ্ৰাম্যমাণলৈ যাব লাগিব। মানে অন্যথা তেওঁ যদি পোনে পোনে ভ্ৰাম্যমাণলৈ যায়, তেতিয়া তেওঁ যথেষ্ট সময় ল'ব। গতিকে আজিকালি সেইটোৱে হৈছে তাৰমানে। এতিয়া মই খুব ভাল অভিনয় কৰিলেও যদি মোক দৰ্শকে চিনি নাপায়, যে এই মানুহজন আহিছে থিয়েটাৰত ভাল অভিনয় কৰিছে, কিন্তু মোক যদি চিনিয়ে নাপায় কোনো, তেতিয়াহ'লে মোৰ কষ্ট হ'ব। অন্ততঃ 5-6 বছৰ 7 বছৰলৈকে মই তাত খুব ধৰণে কষ্ট কৰিব লাগিব, তাৰপিছতহে যদি কিবা এটা ফল আহে, তেনেকুৱা হ'ব। এইটো আপোনাৰ জীৱনৰ অভিজ্ঞতা। নতুন প্ৰজন্মক কি ক'ব আপুনি? নতুন প্ৰজন্মকতো মই এটা কথাই কওঁ, অভিনয় অকল মানে কিবা পেচা বুলি ভাবিব নালাগে আৰু। যদি অভিনয়টো মানে তেওঁ কৰাৰ ইচ্ছা আছে, অকল ভ্ৰাম্যমাণ থিয়েটাৰতে নহয়, বিভিন্ন আজিকালি অনুষ্ঠান আছে। এতিয়া সূৰ্যবৰ আখৰাণী, বিষ্ণুৰাভা আখৰাণী, এইবোৰতো আমি তাহানি কৰিছিলোঁ। গতিকে তেনেকুৱা বিলাকতো অকণমান লাগি ভাগি যদি নাটকৰ যিটো নিচা থাকে, সেইবিলাকতো কৰিব পাৰি, নহয় জানো? আৰু এটা কথা কি, এই সাংস্কৃতিক দিশটোত জড়িত হৈ থকা মানুহখিনি বিশেষকৈ এই বেয়া যে আজিকালি কিছুমান যেনে ড্ৰাগছ হওক, জুৱা হওক, মদ হওক, কিবা কিবি, এইবিলাকৰ পৰা অকণমান আঁতৰি থাকে, বিপথে যোৱাৰ পৰা সদায় আঁতৰি থাকে। আৰু এই সাংস্কৃতিক দিশৰ লগত জড়িত থকা মানুহখিনিৰ অন্তৰবিলাক অকণমান কোমল হয় দেই। কাৰোবাৰ দুখ লিখিলে দুখ লাগে, গতিকে তেনেকুৱা ধৰণৰ মানুহ। আৰু এই মানুহখিনিয়ে বেয়া কাম কৰিবলৈ যাবলৈ সাহস নকৰে, দেই মানুহখিনি। গতিকে এই বিষয়টোৰ লগত জড়িত থকাটো মই কিন্তু বিচাৰো নৱপ্ৰজন্মক। অকল অভিনয় বুলি নহয়, বিভিন্ন সাংস্কৃতিক দিশত কোনোবাই নৃত্য কৰি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই অভিনয় কৰি ভাল পায়, কোনোবাই খেলি ভাল পায়, বিভিন্ন দিশ আছে। সাংস্কৃতিক পথাৰখনৰ লগত মানুহখিনি জড়িত থাকিব লাগে। আৰু যিখিনি মই দেখিছো যে এই সাংস্কৃতিক দিশটোৰ লগত জড়িত নোহোৱা মানুহখিনি, ল'ৰা ছোৱালীখিনি অকণমান উশৃংখল যেন দেখা পাওঁ আজিকালি, হয়নে বাৰু? গতিকে এই দিশটোত জড়িত থকা মানুহখিনি নিচাটো অকণ বেলেগ। মইতো আজি 37 বছৰত মানে ক'বলৈ গৈছো, তো মোৰ 2 নম্বৰ ছোৱালীজনী বিয়াত মই মানুহটো নাই,
বৰ বিয়া হয় মই বৰপেটাত নাটক কৰি আছো আগদিনা হয় পিছদিনা আহি পাইছো বিয়া মানে চলি আছে হয় 1টামান বজাত আহি পাইছোহি হয় পাই আকৌ ৰাতিপুৱা তাৰমানে দৰা ওলাই গৈছে মই লগতে ওলাই গৈছো বৰপেটালৈ হয় তাত নাটক কৰিছো হয় গতিকে আমাৰ জীৱনবিলাক তেনেকে গৈছে দেই হয় তো দেউতা ঢুকাইছে মই ৰিহাৰ্চেল কৰি আছো নটৰাজ পাঠশালাত হয় আহিবলৈ নিদিলে মোক হয় কৈছে তোমাক 3 দিনৰ আগত পঠিয়াম কামৰ আগত হয় তেতিয়া মানে ওলাবলৈ বেছি দিন নাই ৰিহাৰ্চেল কৰি আছো মাটিতে বহি লৈ পেলাই চুৰিয়া টুৰিয়া পিন্ধি এই লগৰবিলাকে এইবিলাক বুট কল কিবা কিবি দিয়ে আৰু তেনেকে খাই তেনেকে অভিনয় কৰিছো হয় মোৰ 2 নম্বৰ ছোৱালীজনীৰ জন্মৰ 4 মাহৰ পিছত আহি দেখিছো হয় সেইটো মানে ভাগ্য তেতিয়া আপুনি নাটকতে আছে নাটকতে জন্ম হৈছে তথাপি ঘৰলৈ আহিব পৰা নাই নাই পৰা মই আহি মই কোচবিহাৰ হয় ধুবুৰী সেইটো চাইডত পেণ্ডেল ভাগ্যদেৱীত আছিলো উম, উম, তেতিয়া মই আহি পাওঁহি ছোৱালী এতিয়া মানে 4 মাহ হৈছে হয় বহাগত যেতিয়া ঘৰলৈ আহোঁ হয় গতিকে বহুত মানে দিন পাৰ কৰিছো আৰু কিন্তু এইবিলাক চব পাহৰি থাকো এই নিচাটোৰ কাৰণে দৰ্শকে যেতিয়া মানে নাটকখন চাই অভিনয়টো চাই পিছদিনা ৰাতিপুৱা যেতিয়া হোটেললৈ চাহ খাবলৈ যাওঁ হয় হোটেলৰ আলহী মানে পইচা নলয় আমাৰ উম, 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 এই যে ভাল লাগে হয় কালি কিন্তু আপোনাৰ ৰোলটো বৰ ভাল পালো দেই হয় সেই এই দৰ্শকৰ আহক যিটো আহক মৰমটো মৰমটো একেবাৰে আহক চাহ খাবি অমুকে তমুকে এইবিলাক কথা বতৰা পাতে হয় এই বস্তুটোৰ কাৰণে ঘৰুৱাই যিবিলাক কথা বতৰা এইবিলাক পাহৰি থকা যায় একেবাৰে আৰু আগৰ এটা নিয়ম আছিলে কি এতিয়া আজিকালি সেইবিলাক নাই আগৰ মানে পুৰস্কাৰ দিয়া এটা কথা আছিলে নাটকবিলাকত হয় অভিনেতাক অ মই ভাগ্যদেৱী থিয়েটাৰত থাকোঁতে এখন নাটক কৰিছিলো দেই হয় সেই নাটকখনত মই এটা ড্ৰাইভাৰৰ ৰোল কৰিছিলো হয় সেই নাটকখনত তাৰমানে মই ডেইলি ইমানেই পুৰস্কাৰ পাইছিলো হয় মোৰ দৰমহা আছিলে 800 টকা মানে কিন্তু সেই পুৰস্কাৰটো প্ৰতিদিনাখনতে দিয়ে প্ৰত্যেক দিনাই সেই নাটকখন হয় অ পাৰ পেণ্ডেল হয় অ পাৰ পেণ্ডেল পাৰ পেণ্ডেল হয় তো পাৰ পেণ্ডেল তাৰমানে 5টা 6টা 7টা এনেকে পুৰস্কাৰ আহে হয় এই পুৰস্কাৰখিনি মোৰ দৰমহা আছিলে তেতিয়া 800 টকা প্ৰথম বছৰ 800 তাৰ পিছৰ বছৰ 1000 তাৰ পিছৰ বছৰ 1200 এনেকে 200কে বাঢ়ি গৈ আছিলে হয় আৰু দেই তেতিয়া 800 টকা মানে বহুত টকা আৰু তাৰপিছতে এই মোৰ পুৰস্কাৰৰ পইচা তাৰমানে দৰমহা 800হে তেনেকুৱা 4 গুণ বেছি হয় মোৰ সেই পুৰস্কাৰৰ পইচাখিনি তাৰমানে সেইটো পইচা ছেক্ৰেটাৰী একেদিনাই নিদিয়ে আমাক হয় এই মাহৰ মূৰত দিয়ে লিখি থৈ দিয়ে হয় অমুক পেণ্ডেলত ইমান পাইছে অমুক পেণ্ডেলত ইমান পাইছে এনেকে মানে জমা কৰি থৈ দিয়ে তেতিয়া সেই পুৰস্কাৰ পইচাই তাৰমানে মই দৰমহাতকে বহু গুণ বেছি পাওঁ এই তেনেকুৱা দিনবিলাকো গৈছে আমাৰ দেই কিন্তু আজিকালি তেনেকে নাটকত কোনো অভিনেতা অভিনেত্ৰীক পুৰস্কাৰ দিয়া নিয়মটো নাই সেইবিলাক উঠি গৈছে কিন্তু আগতে আছিলে দেই এইবিলাক আৰু কি ক'ম মানে তাহানি সেই ক্লাছ 8 মানৰ পৰাই মানে যিটো নিচা লাগি গ'ল তো সেইমতেই আজি 37টা বছৰ বাহিৰত তাৰ উপৰি মই লোকেল ঠাইত থাকিবই নোৱাৰো এতিয়াও আপোনাক যোগাযোগ কৰে নে কোনোবা থিয়েটাৰ গোষ্ঠীয়ে এই বছৰ মই সুদৰ্শন থিয়েটাৰ বিচাৰিছিলে তাৰপিছতে কথা হ'ল কি মানে মোৰ 19 তাৰিখে মই বছৰেকীয়া আছিলে মানুহগৰাকী এই সিদিনা শনিবাৰে তো সিহঁতেতো মোক মানে ৰিহাৰ্চেল 5 জুলাই নে 6 জুলাই দিছে কিন্তু মই 19 জুলাইতহে কামটো গতিকে সিহঁতক কৈ দিলো আৰু মই বোলো ইমান দিন মইতো নোৱাৰিম কাৰণ 19 তাৰিখলৈকে মই ঘৰত থাকিবই লাগিব তাৰপিছতে ক'লো আৰু তেওঁলোকক তেওঁ কৈছিলে যে আপুনি 10 দিনমান পিছত আহিলেও হ'ব কিন্তু নাই মই কেঞ্চেলেই কৰি দিলো যোৱাটো কেঞ্চেল ভৱিষ্যতলৈ আকৌ যোৱাৰ সম্ভাৱনা আছে নেকি সম্ভাৱনা মনটোতো আছেই এতিয়া ঘৰখন এৰি থৈ যাব নোৱাৰা নিচিনা হলো তাৰপিছত এইফালে যি জোৱাইহঁতেও বৰকে মন নকৰে যোৱা কথাটো গতিকে চাওঁচোন কি হয় অহা বছৰলৈ যদি আকৌ তেনেকুৱা আহে সুবিধা হয়তো যাবও পাৰো এটামান বছৰ খুৰা নাটকৰ সম্পৰ্কে আৰু অভিনয় সম্পৰ্কে আপুনি আজি আমাক যিমানখিনি কথা ক'লে আমি আপোনাক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এজন প্ৰবীণ অভিনেতা হিচাপে আপোনাৰ অভিজ্ঞতাৰে আজি অনুষ্ঠানটো আমি যিমানখিনি কথা আপোনাৰ পৰা শুনিলোঁ আশা কৰিম এই কথাখিনিয়ে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ক্ষেত্ৰতো উৎসাহ পাব তেওঁলোকে অনুপ্ৰেৰণা পাব আৰু ভ্ৰাম্যমান নাট্য
থিয়েটাৰসমূহত যি পূৰ্বৰ গৰিমা আছিলে সেই গৰিমা সদায় অটুট থাকক আৰু আমি আশা কৰিম অনাগত ভৱিষ্যত দিনতো ভ্ৰাম্যমাণ নাট্য জগতে অসমীয়া ৰাইজৰ বুকুত ঠাই পাওক, কাৰণ অসমৰ সৰ্ববৃহৎ নাট্য উদ্যোগটোৱে হ'ল ভ্ৰাম্যমাণ নাট্য থিয়েটাৰ। সদৌ শেষত মই আজি এই অনুষ্ঠানৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি এই অনুষ্ঠান ইমানতে মই সামৰণি মাৰিছোঁ। ঠিকেই আছে বাৰু, ভাল লাগিল। হয়, তোমালোকৰ এই যিটো অনুষ্ঠান চন্দ্ৰক নেকি, হয়, এই তালৈ মোৰ আশীৰ্বাদ থাকিল। হয়, তোমালোকৰ আগুৱাই যোৱা, নিশ্চয়, নহয় জানো? হয়, আৰু ভ্ৰাম্যমাণ থিয়েটাৰটো মানে আচলতে অসমৰ এটা গৌৰৱ আছিলে, হয়, কিন্তু ভাবো হয়, এই বস্তুটো যাতে শেষ হৈ নাযাওক, একেবাৰে, কাৰণ 10টা ভ্ৰাম্যমাণ থিয়েটাৰ থাকিলেও তাত 1000 কলা কুশলী শিল্পী থাকে, হয়, আৰু তেওঁলোকে এজন 1000ৰ লগত ঘৰত পৰিয়াল থাকে 5-6জন গৈ, হয়, গতিকে 1000ৰ ঠাইত 5000 মানুহ ইয়াতে সংস্থাপন হৈ আছে হয়, দেই। এই বস্তুটো যাতে আৰু পৃথিৱীৰ কোনো ঠাইত নোহোৱা এটা বস্তু একেবাৰে, অসমত, একেবাৰে, হয়, গতিকে এই বস্তুটো যাতে ভৱিষ্যতে আৰু ভাল ধৰণে চলে, একেবাৰে, তাৰ কাৰণে মই আমাৰ দৰ্শকেই হওক বা শিল্পীসকলেই হওক বা পৰ্যটকসকলক হয়, মই অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটো সকলোৱে লাগি মেলি হয়, এই অসমৰ গৌৰৱ হয়, যাতে জীয়াই ৰাখে। নিশ্চয়, নিশ্চয়। আৰু বহুখিনি কথা আপোনাৰ পৰা জানিবলৈ বাকী থাকি গ'ল, কিন্তু এই 30টা মিনিটৰ ভিতৰত সকলোখিনি জনাটো সম্ভৱ নহয়। তথাপিও আজি আপুনি আমাক যিমানখিনি কথা জনালে তাৰ বাবে পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, ইমান সময় আমি ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কে কথা পাতিলোঁ। পৰৱৰ্তী সময়ত আন এটা নতুন বিষয়েৰে নতুন এজন অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।